মই নিজেও আনন্দিত হৈছোঁ এগৰাকী জনপ্ৰতিনিধি হিচাপে। আজি আচলতে ৰাজ্যখনৰ যিটো সম উন্নয়ন আৰু সম বিকাশ সেই সম জিলাবিলাকে পূৰণ কৰি বুলি আশা কৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেয়ে হৈছে যে অসমখনক আগুৱাই লৈ যোৱা। আৰু অসমখনক যদি আমি আগুৱাই লৈ যাব লাগে প্ৰত্যেকটো সমষ্টিৰে সম বিকাশ হ'ব লাগিব। আগতে কি হয় জিলাবিলাকত যেতিয়া মানে এজন আয়ুক্ত অফিচ থাকে তাৰ সামগ্ৰিকভাৱে যিবিলাক সমষ্টি থাকে তাত সকলো আঁচনিয়ে সুন্দৰ মানে ৰূপায়ণ কৰিবৰ কাৰণে কিছু হয়তো অসুবিধা হৈ যায়, দূৰত্ব থাকে, যাতায়াতৰ অসুবিধা থাকে, কেতিয়াবা বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হয়। এতিয়া যিহেতু প্ৰত্যেকটা বিধানসভা সমষ্টিতে সম আয়ুক্তৰ এগৰাকী থাকিব, তেওঁৰ অধীনত গোটেই বিভাগবিলাক পৰিচালনা হ'ব। এতিয়া ইয়াৰ দুটাই উদ্দেশ্য হৈছে প্ৰশাসনিক যিটো মানে মবিলিটি সেইটো বেছি বাঢ়িব আৰু আঁচনিবিলাক খৰতকীয়াকৈ ৰূপায়ণ হ'ব। অন্য এটা প্ৰসংগ বাইদেউ আহিছোঁ, যিহেতু অসম চৰকাৰ বৰ্তমান বিত্তীয় সংকটত ভুগিছে নেকি? যিহেতু যি ৰাহিৰ ধন আচলতে যিসমূহ ৰাহি হৈছে বিভাগখন, সেই ৰাহি ধনটো আচলতে বিচাৰিছে ৰাজসকলে। কথাটো এনেকুৱা যে আমি ফাইনেন্সিয়েল ফিস্কেল যিটো ৰিফৰ্ম থাকে সেই ৰিফৰ্মতে চলিব লাগিব। আজি কথাবিলাক এনেকুৱা কোনো ৰাহি ধন ঘূৰাই দিয়া কথা নহয়। আজি কেতিয়াবা কি হয় বিভাগবিলাকে বছৰকে বছৰ ধৰি ফাণ্ডবিলাক ইউটিলাইজ নকৰে। এইটো আমি কেন্দ্ৰীয় চৰকাৰকো আমি তেওঁলোকৰ ইয়াত মানে পইচাটোৰ ইউটিলাইজেশ্যন আমি দিব লাগে। আমি সেইটো এটা ৰিফৰ্মছৰ এটা পাৰ্ট। কাৰণ এটা আঁচনি আপোনালোকে জানে 3 বছৰ বা 4 বছৰ ৰূপায়ণ কৰাৰ যিটো মানে সময়সীমা থাকে সেইমতে সময়সীমা মতে তেওঁলোকে কাম কৰিব লাগে। তাৰ অধীনত বিভাগবিলাকে হয়তো সময়টো হয়তো কোনোবা পাৰ হৈ যাব পাৰে। ইয়াৰ লগত বিত্তীয় সংকটৰ কোনো ৰিলেশ্যনশ্বিপ নাই। আপোনালোকে যিটো কথা কৈছে সেইটো নহয়। এইটো স্কিমৰ অধীনত যদি কোনোবা কামটো হোৱা নাই, তেওঁলোকে কাম সময়সীমা পাৰ হৈ গৈছে, তেতিয়া যদি কোনোবা বিভাগে তেওঁলোকে বিচাৰিছে এইটো এটা তেওঁলোকৰ সক্ৰিয় মানে ৱাৰ্ণিং। কাৰণ আমি আনএকাউণ্টেড মানি কেতিয়াও কোনো একাউণ্টত পৰি থাকিব নোৱাৰে। এতিয়া আপোনালোকে চাব যে কেন্দ্ৰীয় চৰকাৰে গোটেই মানে বিত্তীয় যিটো শৃংখলা খুব ভালকৈ কৰাৰ কাৰণে আজি কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ যি কালেকশ্যন বাঢ়িছে, আজি অসমৰো কালেকশ্যন বাঢ়িছে। আগতে কি হৈছিলে যে আজি আপুনি চাব যে দৰমহাৰ কাৰণে যিটো ধন বা উন্নয়নৰ পুঁজি এই দুটা বেলেগভাৱে থাকে। আজি ৰেভিনিউ আৰু কেপিটেল বুলি কওঁ। আগতে কি হৈছিলে সকলো টকা তেওঁলোকে উন্নয়নৰ ধনো তেওঁলোকে কি কৰিছিলে দৰমহাত খৰচ কৰিছিলে। আজিতো সেইটো নহয়। আজি আমাৰ যিখিনি আমাৰ নিজা পুঁজিৰে আমি দৰমহাত আমি খৰচ কৰিছোঁ আৰু যিখিনি উন্নয়নমূলক ধন কেপিটেল এক্সপেণ্ডিচাৰ বুলি কওঁ সেইখিনি আমি কেপিটেলত খৰচ কৰিছোঁ। যাৰ কাৰণে অসমৰ আজি আগতকৈ আমাৰ প্ৰায় 20 গুণ বা 30 গুণ আমাৰ অতি মানে আমি কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ বৃদ্ধি হৈছে। আজি অসমীয়া ভাষা আচলতে ধ্ৰুপদী ভাষা লাভ কৰিলে, স্বীকৃতি লাভ কৰিলে। সেই স্বীকৃতিৰ ক্ষেত্ৰত আচলতে শিল্পী জুবিন গাৰ্গে মন্তব্য কৰিছে যে অসমীয়া কিয় স্বীকৃতি দিব লাগে। মই এইটো কথা নকওঁ। মই নিজে এগৰাকী অসমীয়া। আজি অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈ স্বীকৃতি দিছে, তাৰ কাৰণে মই নিজে আনন্দিত হৈছোঁ। আৰু এটা কথা, অসমৰ বিত্ত বিভাগৰ মন্ত্ৰী 2018 চনত ভাষাৰ স্থাপন হৈছে, কিন্তু আজিলৈকে কাৰ্যক্ষম নহ'ল। মই নিশ্চিতভাৱে চাওঁ। মোক নটিছত আনিছে, মই ভাল পাইছোঁ। মই ইয়াৰ পৰা গৈ পেলাই সেইটো কাৰ্যক্ষম হ'বৰ কাৰণে নিদিম। Thank you.